মহিলা মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি আৰু মই ক'ব পাৰোঁ সাবজেক্টটো কাৰেকশ্যন এটা লেটাৰ ডেট কোনোবাই যদি মোৰ ভাবিব পাৰে যে মোৰ ক্লেইমটোত ভুল আছে দিছ ইজ ওৱান অফ দ্য বিগেষ্ট এম্পাৱাৰমেণ্ট স্কিম মহিলাক এম্পাৱাৰ কৰাৰ এইখনে আটাইতকৈ বিগেষ্ট স্কিম ইন আৱাৰ কাণ্ট্ৰি ইয়াত কি হ'ব আমি আত্মসহায়ক গোটৰ মহিলাসকলক গ্ৰুপ বুলি পইচা নিদিওঁ আমি ইণ্ডিভিজুৱেল দিওঁ তাৰমানে 10 গৰাকী মেম্বাৰ থাকিলে 10 গৰাকীকে আমি ইণ্ডিভিজুৱেলি প্ৰথমবাৰ আমি 10,000 টকা দিওঁ 10,000 টকাটোৰ উপযুক্ত ব্যৱহাৰ যেতিয়া তেওঁলোকে কৰিব পাৰে দ্বিতীয়বাৰ আমি তেওঁলোকক 25,000 টকা দিম তাৰে 12,500 চৰকাৰে দিব 12,500 বেংকৰ পৰা আমি লৈ দিয়াৰ ব্যৱস্থা কৰিম য'ত নেকি ক্ৰেডিট গ্যাৰেণ্টি স্কিম চৰকাৰে কৰিব যাতে বেংকৰো ক্ষতি নহয় আৰু থাৰ্ড ইয়াৰত আমি তেওঁলোকক 50,000 টকালৈকে লৈ যাব খুজো 10, 25, 50 টোটেলি 85,000 ৰুপিজলৈকে তেওঁলোকক আমি লৈ যাব পাৰোঁ এতিয়া কথা হ'ল যে আমাৰ 36 লাখ মেম্বাৰ আছে আমি 36 লাখকে দিম নেকি প্ৰথম কথা ইয়াত আমি এটা নিয়ম কৰিছিলোঁ যে যদি সাধাৰণ মহিলা হয় তেতিয়ালে এই স্কিমটো তাৰ কাৰণেহে মুকলি যাৰ সন্তান তিনিটাতকৈ বেছি নহয় যদি এছটি এছচি মৰাণ মটক চাহ বাগিচা হয় আমি 4টালৈও মুকলি কৰি দিছিলোঁ এই প্ৰক্ৰিয়াটো আমি 3টা লেয়াৰ ভেৰিফিকেশ্যন কৰাৰ পিছত আমি দেখা পালোঁ যে 36 লাখ মহিলাৰ ভিতৰত 26 লাখ মহিলা এনেকুৱা আছে যাৰ সন্তান সঁচাকৈ 3টাতকৈ কম বা 3টা অসমৰ কাৰণে এইটো এটা খুব ইম্পৰ্টেণ্ট ষ্টেটিষ্টিক্স যে আমি যেটো কৈ থাকো সকলোৰে ঘৰত 10-12টা সন্তান আছে অন্তত এটা প্ৰমাণিত হ'ল যে আত্মসহায়ক গোটত কোনোবা যদি সোমাইছে তেওঁ অকল অৰ্থনৈতিক ইনকামে হোৱা নাই সোশিয়াল ট্ৰান্সফৰমেশ্যন এটাও হৈছে এইটো এটা আমাৰ বহুত ডাঙৰ শিক্ষা এটা এবাৰ আমি দেখিলো আৰু খুব 3টা লেয়াৰৰ আমি চেক কৰাৰ পিছত 36 লাখৰ ভিতৰত প্ৰায় 29 লাখ মহিলা এনেকুৱা নিৰ্বাচিত হ'ল যে যাৰ সন্তান 3 এছটি এছচি মৰাণ মটক চাহ বাগিচা হ'লে 4তকৈ কম আছে ইয়াত দুটা আৰু আমি ইম্পৰ্টেণ্ট পইণ্ট লগাইছিলোঁ যে মহিলা উদ্যমিতা কৰিব কিন্তু ঘৰত যদি ছোৱালীক স্কুলত নপঠোৱাকৈ ৰাখি থৈ দিয়ে তেতিয়ালেতো তেওঁক উদ্যমী মহিলা বুলি আমি ক'ব নোৱাৰো গতিকে সেকেন্ড আমি চেকআপ কৰিছিলোঁ যে মহিলাগৰাকী ল'ৰা ছোৱালী স্কুলত গৈছে নে নাই বিশেষকৈ ছোৱালীজনী যদি ল'ৰা আৰু ছোৱালী যদি স্কুলত যোৱা নাই বিশেষকৈ ছোৱালীজনী যোৱা নাই তেওঁ এই আঁচনিখনৰ বাবে নিৰ্বাচিত নহ'ব থাৰ্ড আমি কৈছিলোঁ যে এই মহিলাগৰাকী কোনো বেংকত ঋণ আদি থাকিব নালাগে এই গোটেইকেইটা ক্ৰাইটেৰিয়াত 29 লাখ মহিলা নিৰ্বাচিত হ'ব কিন্তু এই 29 লাখ মহিলাৰ ভিতৰতো কোনোবা চৰকাৰী কৰ্মচাৰীৰ পত্নী আছে কোনোবা হয়তো ঠিকাদাৰৰ ল'ৰা ছোৱালীৰ পত্নী আছে কোনোবাই হয়তো নামটো আছে গ্ৰুপত কিন্তু কাম কৰাৰ বাবে আগ্ৰহ নাই গতিকে এই ফাইনেল পৰ্যায়ৰ সিলেকশ্যনটো এতিয়া আৰম্ভ হৈছে য'ত 29 লাখৰ পৰা আমি 26-27 লাখ মহিলা চূড়ান্তভাৱে নিৰ্বাচিত হ'ব 31 মাৰ্চ তাৰিখৰ ভিতৰত যেহেতু বাজেট 1 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব 31 মাৰ্চৰ ভিতৰত আমি 29 লাখৰ পৰা ফাইনেল যেটো চেকিং চৰকাৰী কৰ্মচাৰীৰ পত্নী চৰকাৰী কৰ্মচাৰীও তৃতীয় আৰু চতুৰ্থ শ্ৰেণীটো আমি ল'ব দিছোঁ যে তৃতীয় আৰু চতুৰ্থ শ্ৰেণী যদি হয় তেওঁলোকে লগ কোনো আপত্তি নাই দ্বিতীয় আৰু প্ৰথম শ্ৰেণীক আমি মাইনাছ কৰিছোঁ ঘৰত যদি বাছ ট্ৰেক্টৰ আছে সেইটো আমি মাইনাছ কৰিছোঁ 3 চকীয়া বাহন আমি মাইনাছ কৰা নাই 4 চকীয়া বাহন মাইনাছ কৰিছোঁ এনেকে খুব লিবাৰেল সিস্টেমেদি আমি 29 লাখৰ পৰা কিমান কমে আমি চাম হয়তো 1 লাখো কমিব পাৰে 1.5 লাখো কমিব পাৰে হয়তো 50,000ও কমিব পাৰে কিন্তু যিয়ে নহওক কিয় 31 মাৰ্চত এই তালিকাখন আমি সমাপ্ত কৰিম ফাইনেলি আমি আপলোড কৰিম যে এইখনে হিতাধিকাৰীৰ তালিকা
31 মাৰ্চটো খালি যাব, আমিও ব্যস্ত থাকিম। 1 এপ্ৰিল তাৰিখৰ পৰা নতুন বাজেট আৰম্ভ হ'ব। 1 এপ্ৰিল তাৰিখে বিহালী বিধানসভা সমষ্টিত আমি প্ৰথম হিতাধিকাৰীসকলক এই আঁচনিৰ প্ৰথম 10,000 টকাৰ কিস্তি প্ৰদান কৰিম। বিহালী সমষ্টিত 23,000 মহিলা এই আঁচনিটোৰ বাবে ইতিমধ্যে নিৰ্বাচিত হৈছে আৰু এই 23,000 মহিলাক আমি একোখনকৈ চেক দি আমি তেওঁলোকক সিদিনাখনে সভাতে আমি তেওঁলোকক চেক এখন দি দিম। আৰু চেক আমি কিয় দিছোঁ, কেতিয়াবা বেংকত গৈ টকা পৰি থাকে, KYC নকৰে, কিবা নকৰে, চৰকাৰৰ লছ হয় আৰু মহিলাগৰাকীয়েও টকা নাপায়। চেকখন পালে অন্তত মহিলাগৰাকীয়ে বেংকত ফিজিকেলি চেকখন লৈ গ'লে তেওঁ একাউণ্টটোত যদি KYC আদি হৈও থকা নাই, KYC আদি কৰি ল'ব পাৰিব। তাৰপিছত প্ৰত্যেক মাহত আমি এখন তালিকা দিম বাতৰি কাকতত, প্ৰত্যেক মাহত 10-15টা সমষ্টিত আমি এই ধৰণে একোটা ফাংচন কৰি আমি এই পুঁজিটো বিতৰণ কৰি গৈ থাকিম। আৰু ইয়াৰ সমান্তৰালভাৱে মহিলাসকলক আমি 3 দিনীয়াকৈ এটা প্ৰশিক্ষণো দি গৈ থাকিম। য'তেই প্ৰশিক্ষণ শেষ হয় তাতে আমি আপোনালোকে ক'ব পাৰে যে 10টা সমষ্টি কেনেকৈ নিৰ্বাচিত হ'ব, অৰ্থাৎ য'তেই প্ৰশিক্ষণ শেষ হয় তাতে আমি টকাটো দিয়াৰ আৰম্ভ কৰিম। আমাৰ বাজেটৰ এইটো প্ৰথম এনাউন্সমেণ্ট আমি পূৰণ কৰিবৰ কাৰণে গৈ আছোঁ। এইবাৰ সাধাৰণতে বাজেট পূৰণ কৰোঁতে সময় লাগে। এইবাৰ আমি 1 এপ্ৰিলৰ পৰাই আমি টাৰ্গেট লৈছোঁ যাতে 1 এপ্ৰিলৰ পৰাই আমি কামখিনি কৰিব পাৰোঁ। আৰু এইটো এটা অসমৰ ইতিহাসত অৰুণোদয়ৰ পিছত ওমেন এম্পাৱাৰমেণ্টৰ এইটোৱে আটাইতকৈ ডাঙৰ স্কিম, কাৰণ এই স্কিমটোত নগৰৰ, এতিয়া মই গাঁৱৰ সংখ্যাটো ক'লোঁ, কিন্তু নগৰৰ মহিলাসকলো ইয়াত আছে। 3,200 কোটি টকা ৰাজ্য চৰকাৰে এইবাৰ এই আঁচনিটোত খৰচ কৰিব, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি। আপোনালোকৰ যদি কিবা সুধিবলগীয়া আছে গোটেই 3টা কথাৰ ওপৰত আপোনালোকে সুধিব পাৰে। গাঁও সভাখন গাঁও পঞ্চায়তৰ ছেক্ৰেটাৰীয়ে আহ্বান কৰিব আৰু যিহেতু এতিয়া পঞ্চায়ত নাই গতিকে গাঁও পঞ্চায়তৰ ছেক্ৰেটাৰীৰ উদ্যোগত গাঁওখন আহ্বান হ'ব আৰু তাতে আমি সভাপতিত্ব কৰাৰ কাৰণে গাঁৱৰ আটাইতকৈ জ্যেষ্ঠ নাগৰিকজনৰ নামটো আমি দিম, যে দ্য মষ্ট ছিনিয়ৰ চিটিজেন যিজনে আছে গাঁৱত, আটাইতকৈ যিজন জ্যেষ্ঠ নাগৰিক তেখেতে গাঁও সভাখনক সভাপতিত্ব কৰিব। আমি একেবাৰে ট্ৰেন্সপাৰেণ্টলি আৰু খুব ধুনীয়াকৈ কৰিব খুজিছোঁ যাতে কোনো ধৰণৰ খেলিমেলি নহয়। গাঁও পঞ্চায়তৰ ছেক্ৰেটাৰী, গভৰ্ণমেণ্টৰ ফালৰ পৰা গাঁও পঞ্চায়তৰ সচিবগৰাকী থাকিব আৰু গাঁও পঞ্চায়তৰ সচিবগৰাকীয়ে সভাপতি এজন কৰিব লাগিব, গতিকে সভাপতিজন সেই গাঁওখনৰ আটাইতকৈ জ্যেষ্ঠ নাগৰিকজনক কৰিব পাৰিব। সভাত অহাৰ ভিতৰত আটাইতকৈ জ্যেষ্ঠ নাগৰিক যিহেতু হয়তো ঘৰত তেওঁ বেড ৰিডেনো হ'ব পাৰে, কিন্তু সভাত অহাৰ ভিতৰত জ্যেষ্ঠ নাগৰিক বা গাঁৱৰ ৰিটায়াৰ্ড টিচাৰ আমি এটা ক্ৰাইটেৰিয়া দি দিম যাতে এজন মানুহে সভাপতিত্ব কৰিব পাৰে।